Hello and welcome. আমি আগৰটো ভিডিঅ'ত কি পঢ়িলো মূল কনসেপ্টৰ বিষয়ে পাই জানিলো থুলমূলকে আজি আমি হে মূল কনসেপ্টটো ইউটিলাইজ কৰি কেনেকে এম্পিৰিকেল ফৰ্মুলা উলিয়াই হে বস্তুটো শিকিবলৈ চেষ্টা কৰিম কাৰণ তোমালোকে ফাৰ্স্ট ইয়াৰ এক্সামত হেতু পাবাই এম্পিৰিকেল ফৰ্মুলা কেনেকে উলিয়াইছোৱা কোৱেশ্চনত যোন কিটা কম্পাউন্ড দিয়া আছে আমি হে কম্পাউন্ড কিটা লম যেনেকে প্ৰথমতে দিয়া আছে হাইড্ৰোজেন কাৰ্বন আৰু ক্লোৰিন এই কম্পাউন্ড তিনটাৰ কি কৰিম আমি হতৰ নাম্বাৰ অফ মোলছ উলিয়াম যেনেকে চোৱা ইয়াত কৈছে যে হাইড্ৰোজেন 4% আছে তেতিয়া হলে আমি ধৰি লম যে হাইড্ৰোজেন কিমান আছে বুলি 4 গ্ৰাম আছে বুলি ধৰি লম কাৰ্বন 24% আছে বুলি ধৰি লম তেতিয়া আমি কাৰ্বন 24% আছে বুলি কৈছে তেতিয়া আমি ধৰি লম যে কাৰ্বন কিমান আছে 24 গ্ৰাম আছে তাৰ পাছত ক্লোৰিন 70% বুলি কৈছে তেতিয়া হলে আমি কি ধৰিম যে ক্লোৰিন কিমান আছে 70 গ্ৰাম আছে নিশ্চয় বুজি পাইছা এখিনলৈকে তেতিয়া পাছত আমি কি কৰিম হতৰ প্ৰত্যেকটোৰে কি কৰিম নাম্বাৰ অফ মোলছ উলিয়াম আমি অলপ আগত শিকি আহিছিলো নাম্বাৰ অফ মোলছ কেনেকে উলিয়াই হাইড্ৰোজেনৰ নাম্বাৰ অফ মোলছ কেনেকে উলিয়াম নাম্বাৰ অফ মোলছ অফ হাইড্ৰোজেন কেনেকে উলিয়াম কিমান গিভেন মাস 4 ইয়াৰ গিভেন মাস হয় কিমান এক্সুৱেল মাস কিমান হ'ব 1 হ'ব হেগতে কিমান আহিলে 4 আহিলে তেনেকে আমি ইয়াৰ উলিয়াম তেনেকে আমি ক্লোৰিনৰ উলিয়াম আমি যদি প্ৰত্যেকৰে তেনেকে নাম্বাৰ অফ মোলছ উলিয়াম সোৱা হাইড্ৰোজেনৰ নাম্বাৰ অফ মোলছ 1 ওলাব কাৰ্বনৰ কাৰণে নাম্বাৰ অফ মোলছ কিমান ওলাব জানানে তোমালোকে 12 ওলাব আৰু ক্লোৰিনৰ কাৰণে নাম্বাৰ অফ মোলছ কাৰ্বনৰ কাৰণে 12 নহয় 2 ওলাব আৰু ক্লোৰিনৰ কাৰণে নাম্বাৰ অফ মোলছ কিমান ওলাব জানানে ক্লোৰিনৰ কাৰণে নাম্বাৰ অফ মোলছ 2 ওলাব তাৰ পাছৰ স্টেপটোত আমি কি কৰো সোৱা প্ৰত্যেকৰে নাম্বাৰ অফ মোলছ ওলালো যোনটোৰ নাম্বাৰ অফ মোলছ আটাইতকৈ সৰু হয় that means ইয়াত দুটা আছে সোৱা 2 আৰু 2 that is নাম্বাৰ অফ মোলছ অফ কাৰ্বন নাম্বাৰ অফ মোলছ অফ ক্লোৰিন যোনটোৰ আটাইতকৈ সৰু হ'ব সেই সৰুটোৱে গোটেই কিটাকে ডিভাইড কৰি দিম আমি ইয়াত দুইৰে গোটেই কিটাকে যে ডিভাইড কৰি দিও তেতিয়া হলে কিমান পাম আমি 2:1:1 পাম মানে নাম্বাৰ অফ মোলছ অফ হাইড্ৰোজেন আমি 2 পাম বাকিটোত 1 আৰু 1 পাম কাৰণ সৰুটোৰে আমি তাক কি কৰিছো ডিভাইড কৰিছো আৰু ইয়াৰ পৰা আমি এম্পিৰিকেল ফৰ্মুলাটো উলিয়াব পাৰো তাৰ মানে ইয়াত আমাৰ হাইড্ৰোজেন আছে দুটা কাৰ্বন আছে এটা আৰু ক্লোৰিন আছে কেটা এটা that means ইয়াৰ এম্পিৰিকেল ফৰ্মুলা কি হয় CH2Cl ইয়াৰ এম্পিৰিকেল ফৰ্মুলা হয় থ্যাংক ইউ